Hello guys, welcome back to our ethics classes. আমি পঢ়ি আছিলোঁ চিভিল সাৰ্ভেণ্টৰ কিছুমান ফাউণ্ডেশ্যনেল ভেলুজ। অলৰেডি আমি তাত ইম্পাৰ্চিয়েলিটি, নন পাৰ্টিচনশ্বিপ সেইখিনি আমি কভাৰ কৰিলোঁ, ৰাইট? নিউট্ৰেলিটি পঢ়িলোঁ, অবজেক্টিভিটি পঢ়িলোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ এননিমিটি। ঠিক আছে, এননিমিটি কিয় ইমান ইম্পৰ্টেণ্ট হয় সেই বিষয়ে আমি ডিছকাশ্যন কৰিম। প্ৰথমতে এটা কোড দি আছে, তাকো সেই কোডটো আমাৰ বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীজীয়ে দিছে। কিনো দিছে চাওঁ আমি। এননিমিটি ইজ দ্য ষ্ট্ৰেংথ অফ চিভিল ছাৰ্ভেণ্ট। চিভিল ছাৰ্ভেণ্ট আৰ লাইক ফ'ৰ্থ লায়ন অফ অশোকা এমব্লেম, which remains invisible yet makes its presence felt at all times. তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াত এইটো কৈছে যে এননিমিটি কি বুলি কৈছে, চিভিল ছাৰ্ভেণ্টৰ কাৰণে এটা ডাঙৰ ষ্ট্ৰেংথ বুলি কৈছে। অশোকা এমব্লেমটো দেখিছা, আমাৰ 1 ৰূপী কইনটোত মেবি থাকিব পাৰে। য়েছ, এইটো 1 ৰূপী কইন, ইয়াত এটা থাকে ন, এইটো ৰাইট। এই চিম্বলটো দেখিছা নহয়, এই চিম্বলটো তাত দেখিছা, এনেকৈ চালে দেখিবা যে ইয়াত মাত্ৰ 3টাহে হেৰি আছে, সিংহ আছে। ইয়াত কৈছে যে এননিমিটি চিভিল ছাৰ্ভেণ্টৰ কাৰণে, চিভিল ছাৰ্ভেণ্টবিলাকৰ কথা কৈছে, চিভিল ছাৰ্ভেণ্টবিলাক হৈছে সেই অশোক এমব্লেমটোৰ 4 নম্বৰৰ লায়নটো বুলি কৈছে। ঠিক আছে, সেইটো আমি দেখা পোৱা নাই, এননিমিটি হৈ আছে, ৰাইট? সেইটো আমি দেখা পোৱা নাই। এননিমিটি মানে চিম্পল ভাষাত ক'বলৈ গ'লে কিবা এটা কাম কৰিছা, কিন্তু তুমি মানুহক জহাই থকা নাই, মানে কামটো মই কৰিছোঁ বুলি। ঠিক আছে, তুমি বেলেগে নেদেখাকৈ কৈছা, বেলেগে দেখাকৈ কৈছা। বেলেগে দেখাকৈ কৰিলেতো গমেই পাব কামটো কোনে কৈছে। যদি নেদেখাকৈ কৰিছা তেনে তুমি জহাব দৰকাৰ নাই। এতিয়া আমি যদি ক'ৰবাত দুখীয়া মানুহ এজনক দেখিলোঁ, লগ পালোঁ আৰু তেওঁ খাবৰ কাৰণে কিবা এটা কিনি দিলোঁ, সেইটো যদি আমি ফটো মাৰি পেলাই ষ্টেটাছত দিছোঁ, ঠিক আছে, বা ষ্টৰিত লগাইছোঁ, ফেচবুকত বা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপলোড কৰিছোঁ, তাত কিন্তু আমাৰ এননিমিটি হৈ থকা নাই। আমি যে দুখীয়া মানুহজনক সহায় কৰিছোঁ, ঠিক আছে, সেইটো এটা ভাল এক্সাম্পল হিচাপে যাব মানুহৰ ওচৰত। তোমাক দেখি পেলাই হয়তো আৰু 2জন মানুহ ইনস্পায়াৰ হ'ব পাৰে, ঠিক আছে, যে ই দুখীয়া মানুহটোচোন খাবলৈ কিবা এটা কিনি দিছে, ময়ো কিনি দিওঁগৈ, সেইটো হিচাপে চাবলৈ ৰাইট। কিন্তু তাত কিন্তু তোমাৰ এননিমিটি থকা নাই। তো এনেকুৱা জৰুৰী নহয় যে তুমি তেনেকুৱা ধৰণৰ ভাল কাম কৰিলে তুমি সেইটো ফটো মাৰিবই লাগিব, ভিডিঅ' বনাবই লাগিব আৰু সেইটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপলোড দিবই লাগিব। ঠিক আছে, কিছুমান কাম তুমি কৰি আছা কিন্তু কাকো জনোৱা নাই, তুমি কেৱল নিজৰ মনৰ শান্তিৰ কাৰণে কৰি আছা, ছ'চিয়েল মিডিয়া লাইকছ ভিউ পাবৰ কাৰণে কৰা নাই, ৰাইট? সেইটো হৈছে এননিমিটি। এতিয়া চিভিল ছাৰ্ভেণ্টবিলাকে আজিকালি দেখিছা, যিমানবোৰ IAS অফিচাৰ আছে, IPS অফিচাৰ আছে, তেওঁলোকৰ ওচৰত এজন কেমেৰা পাৰ্চন থাকে। তেওঁলোকে ক'ৰবাত গৈছে, ৰেড মাৰিছে, ঠিক আছে, কাৰোবাক কোৱেশ্যন কৰিছে, সেইবোৰ তেওঁলোকৰ যিটো ব্যক্তিগত ইউটিউব চেনেল আছে, ৰাইট, যিটো ফেচবুকৰ পেজ আছে, তাত সেইবোৰ আপলোড দি থাকে। তো এইটো দুটা কথা আছে, দুটা পাৰ্চপেক্টিভ আছে। কোনোবা চাই পেলাই হয়তো ভাবিব পাৰে, ই দেখোন মানুহটো বহুত এক্টিভ, ময়ো এনেকৈ এক্টিভলি এংগেজ হৈ যাওঁ নিজৰ কামটোত, ৰাইট? আৰু এনেকুৱা হ'ব পাৰে যে তেওঁ সেই কামখিনি যে কৰিছে সেইখিনি তেখেতে আপলোড কৰি আছে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত। তেওঁ হয়তো লাইক কমেণ্টৰ পিছত দৌৰিব পাৰে, নিজৰ পপুলাৰিটি এটা বনাব পাৰে। চব বস্তু চাব কেনেকৈ, এনেকুৱা বহুত পাৰ্চপেক্টিভ আছে। মই দুটা পাৰ্চপেক্টিভ দেখিছোঁ, সেইকাৰণে কৈছোঁ। তো এনেকুৱা একো কথা নাই, তুমি এতিয়া সেই লাইক কমেণ্ট ভিউ পাবৰ কাৰণে যদি তুমি গৈ পেলাই সাধাৰণ মানুহ এজনক প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি থাকা, তেন্তে সেইটো খুবেই বেয়া কাম, ঠিক আছে? গতিকে ইয়াত সেইকাৰণে মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে চিভিল ছাৰ্ভেণ্টবিলাক অশোক স্তম্ভৰ সেইটো যেন দেখিছা তোমালোকে চিম্বলটো, তাত 3টা লায়ন আছে আৰু 4 নম্বৰ লায়নটো তাত নাই। নাই মানে কি, তাত সেইটো আমি 3টাহে দেখা পাওঁ। 4 নম্বৰ লাইনটো আমাৰ চিভিল ছাৰ্ভেণ্ট বুলি কৈছে, ঠিক আছে, 5 পিনে আছে এইটো, ঠিক আছে, সেইটো চিভিল ছাৰ্ভেণ্ট বুলি কৈছে, যাক আমি দেখা নাপাওঁ, কিন্তু তেওঁ নিৰন্তৰভাৱে পাব্লিক ইণ্টাৰেষ্টৰ কাৰণে কাম কৰি গৈ আছে। আৰু আমাক সেইটো কৰিবৰ কাৰণে আমাক তেখেতে কি কৰিছে, চিভিল ছাৰ্ভেণ্টবিলাকক এনকাৰেজ কৰিছে যে তোমালোকে যিটো কাম কৰি আছা বহুত ডাঙৰ কাম কৰি আছা, কিন্তু তাৰ কাৰণে হয়তো তোমালোকৰ মানুহে সেইখিনি নেদেখিব পাৰে, কিন্তু তোমালোকে এটা বহুত ভাল কাম কৰি আছা। আৰু মানুহে নেদেখাকৈ তুমি নিজৰ মনৰ শান্তি পাবৰ কাৰণে যদি কামবোৰ কৰি গৈছা, কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত লাইক কমেণ্টৰ পিছত নদৌৰি, তেন্তে সেইটোৱে বহুত বেষ্ট কাম,
ঠিক আছে কিন্তু আজিকালি এইটো নৰ্ম হৈ গৈছে কিবা এটা কাম কৰিছে মানুহে ফটো তুলি দিলে এতিয়া ৰিচেণ্টলি জুবিন গাৰ্গ ঢুকাইছে তেখেতৰ মানুহে চিতা হাউচত চেলফি তুলি পেলাই দি আছে সেইটো সময় আমি দুখ কৰা সময় ঠিক আছে তুমি ফটোখন তুলি পেলাই থৈ দিছা নিজৰ হেৰি হিচাপে স্মৃতি হিচাপে লাষ্ট আৰু ফটোখন আমিও গৈ পেলাই তুলিছোঁ আমিও তেখেতৰ এটা ভিডিঅ' বনাইছোঁ ৰাইট কিন্তু সেইটো নিজৰ স্মৃতি হিচাপে থ'ব লাগে নাকি এইটো দেখাব লাগে যে তুমি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আপলোড দিবই লাগিব ঠিক আছে তেনেকুৱা ধৰণৰ কথা নাই কিন্তু তো কিছুমান কাম মানে তুমি কাকো নজনাকৈ নিজে কৰিব লাগে নিজৰ মনৰ শান্তিৰ কাৰণে কৰিব লাগে ঠিক আছে In terms of public service, anonymity refers to staying behind the curtain. It is related to the concept of permanence and neutrality in civil services. তো কৈছে staying behind the curtain, পৰ্দাৰ পিছত লুকাই থাকিব লাগিব তুমি কামটো কৰিছা বেয়া কাম কৰিলে পৰ্দাৰ পিছত লুকাই থাকিলে তোমাৰ যদি এভিডেন্স পোৱা যায় তোমাক তাৰপৰা লোৱা নহ'ব কিন্তু ভাল কাম কৰি তুমি পৰ্দাৰ পিছত লুকাই আছা ঠিক আছে মানে ভাল কাম কৰি পেলাই তুমি তাৰ ক্ৰেডিট বিচাৰি ফুৰি পৰা নাই যদি তুমি সেইটো ভাল কাম কৰাৰ পিছত তুমি ক'ৰবাত আপলোড কৰিবলগীয়া হৈছে মানে তুমি কি ক্ৰেডিট বিচাৰি ফুৰিছা তুমি কামটো কৰিলা তুমি ভাবিছা এই ভাল কামটো কৰিলোঁ কিন্তু কোনেও মোক বাহ নিদিলে সেই বাহটো বিচাৰি ক্ৰেডিট বিচাৰি পেলাই তুমি সেইটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপলোড কৰি দিয়া মানুহক জনোৱা সেইটো কৰিব দৰকাৰ নাই বুলি কৈছে সেইটো হৈছে এননিমিটি ইট মিনছ that the civil servant work from behind the screen and avoid media limelight and public gaze কিন্তু আজিকালি চাবা বহুত IAS অফিচাৰ আছে IPS অফিচাৰ আছে তেওঁলোকৰ এটা ইউটিউবৰ একাউণ্ট থাকিব ঠিক আছে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ এটা একাউণ্ট থাকিব পেজ এটা থাকিব তাত তেওঁলোকে টাইম টু টাইম আপলোড কৰিয়ে থাকে আজি আমকত গ'লোঁ তামকত গ'লোঁ আমকৰ ৰেট মাৰিলোঁ ৰাইট কিছুমানতো অফিচিয়েল চিক্ৰেচিও ৰাখিব লাগে দেচোন তো সেইকাৰণে কৈছে সেই চিভিল ছাৰ্ভেণ্টবিলাকে এতিয়া মিডিয়াৰ লাইমলাইট পাবৰ কাৰণে হয়তো তেওঁলোকৰ কি হৈ যায় নিজৰ কামৰ ওপৰত প্ৰভাৱ পৰে ঠিক আছে এনেকুৱা ধৰণৰ কামবোৰহে কৰিব য'ত মিডিয়াই তেওঁলোকক বেছি লাইমলাইট দিব পাব্লিকৰ পৰা বেছি পপুলাৰিটি লাভ কৰিব তো তেওঁলোকৰ কামত কি হৈ থাকিব অবজেক্টিভিটি নাইকিয়া হৈ যাব তেওঁলোকৰ অবজেক্টিভ কি কামৰ উদ্দেশ্য কি কামৰ উদ্দেশ্য এইটোৱে যে তেওঁলোকে পাব্লিক ইণ্টাৰেষ্টৰ কাৰণে কাম কৰিব লাগে কিন্তু ইয়াত তেওঁলোকে পাৰ্চনেল গেইন নিজৰ পপুলাৰিটি বিচাৰি পেলাই কামবোৰ কৰি থাকিব ঠিক আছে সেইকাৰণে চিভিল ছাৰ্ভেণ্টক মিডিয়া লাইমলাইটৰ পৰা দূৰত থাকিব দিছে পাব্লিক পপুলাৰিটিৰ পৰা দূৰত থাকিব দিছে আৰু যদি ভাল কাম কৰিছে তাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম নিদিয়াকৈ তোমাক মানুহে ভাল পাব তুমি কোনোবাখন ডিষ্ট্ৰিক্টত আছা ভাল কাম কৰিছা সেই ডিষ্ট্ৰিক্টৰ মানুহে ভাল পালে বেলেগ এখন ডিষ্ট্ৰিক্টত গৈছা সেইখন ডিষ্ট্ৰিক্টতো ভাল কাম কৰিছা সেই ডিষ্ট্ৰিক্টৰ মানুহে ভাল পালে তেনেকৈ তোমাৰ যদি গোটেই 35খন ডিষ্ট্ৰিক্টতে অসমত ঘূৰোৱা হয় ট্ৰান্সফাৰ দিয়া হয় চবতে যদি ভাল কাম কৰি যোৱা তেনে তুমি ভাল কাম কৰিছোঁ বুলি ফেচবুকত প'ষ্ট এটা দিব দৰকাৰ নাই নৰ্মেল প'ষ্ট এটা দিয়া কিন্তু মানুহে তোমাক বহুত ছাপোৰ্ট কৰিব বহুত ভাল পাব নিজৰ ভাল পোৱাখিনি দেখাব ৰাইট চিভিল ছাৰ্ভেণ্ট নেইডাৰ গেট ক্ৰেডিট ফৰ দ্যাৰ ছাকচেছ nor are blamed for their failure. It is the responsibility of the political executive. তো পলিটিকেল যিবোৰ এক্সিকিউটিভ আছে তেওঁলোকে এইটো মন কৰিব লাগিব তেওঁলোকৰ এইটো ৰেছপনচিবিলিটি আছে যে চিভিল ছাৰ্ভেণ্টবিলাকে কোন ধৰণৰ ফেইলিয়াৰ কাৰণে ব্লেমো হ'ব নালাগে আৰু ছাকচেছৰ কাৰণে ক্ৰেডিটো পাব নালাগে দুইটাই গৈছে কিন্তু ঠিক আছে এক্সাম্পল এ চিভিল ছাৰ্ভেণ্ট ড্ৰাফ্টছ এ ক্ৰিটিকেল ৰিপৰ্ট অন এ গভৰ্ণমেণ্ট প্ৰগ্ৰাম Anonymity encourages them to be honest and objective without fear of public criticism. তো গভৰ্ণমেণ্টৰ প্ৰগ্ৰাম এটাৰ ওপৰত ক্ৰিটিকেল ৰিপৰ্ট এটা বনাবৰ কাৰণে কৈছে ঠিক আছে কিন্তু তাৰ যেনে প্ৰথমতে মেনশ্যন কৰি দিয়ে যে এই প্ৰগ্ৰামটোত আমুকজন চিভিল ছাৰ্ভেণ্ট জড়িত হৈ আছে তো চিভিল ছাৰ্ভেণ্টজনে এতিয়া গভৰ্ণমেণ্টৰ ৰোষত পৰিব বুলি পলিটিকেল লিডাৰবিলাকৰ ৰোষত পৰিব বুলি নিজৰ কামটোত অকণমান কম্প্ৰমাইজ কৰিবও পাৰে তেওঁলোকৰ হেপী হোৱাকৈ ৰিপৰ্টটো বনাবও পাৰে গতিকে তেওঁলোকৰ কি হৈছে নিজৰ কামৰ কম্প্ৰমাইজ হৈ যাব পাৰে ঠিক আছে গতিকে সেইবিলাকে কি কৰে তেখেতৰ কামটোত কিন্তু প্ৰভাৱ পেলাব সেইকাৰণে এননিমিটি কৰি ৰাখিব লাগে ঠিক আছে এ ছিনিয়ৰ বিউৰ'ক্ৰেট এডভাইজেছ এ মিনিষ্টাৰ এগেইনষ্ট এ ৰিস্কি পলিচি ডিচিশ্যন তো ছিনিয়ৰ বিউৰ'ক্ৰেট তেওঁ ছেক্ৰেটাৰী লেভেললৈ গুচি যায় ৰাইট তো তেওঁ যদি এজন মিনিষ্টাৰক এডভাইচ কৰে যে যিটো পলিচি আনিছে সেইটো কিন্তু বৰ ৰিস্কি হয় ঠিক আছে আমাৰ ফাইনেন্সিয়েল যিটো বাৰ্ডেন আছে বহুত বাঢ়ি যাবগৈ পাৰে কিন্তু ঠিক আছে বা এই পলিচিটোৰ কাৰণে আপুনি ছ'চাইটিত বেকলেছো খাব পাৰে এননিমিটি এলাউজ দেম টু অফাৰ ফিয়াৰলেছ এডভাইচ উইদাউট পলিটিকেল প্ৰেছাৰ তো তেখেতে যদি এজন
এননিমিটিভাৱে সেই কামটো কৰে তেন্তে তেওঁ পলিটিকেল প্ৰেছাৰৰ প্ৰতি ভয় খাবলগীয়া একো নাই। তেখেতে যিটো ভাল দেখিছে সেইমতে এডভাইচ দিব পাৰিব, ফিয়াৰলেছ এডভাইচ এটা দিব পাৰিব, ৰাইট। এ হুইচেল ব্লৱাৰ ৰিভিলছ কৰাপশ্যন উইদিন এ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট। তো হুইচেল ব্লৱাৰ কথা আমি পঢ়িছিলোঁ, হুইচেল ব্লৱাৰ প্ৰটেকশ্যন এক্ট 2014 চনত আহিছিলে। সেইখনে কি কৰিছিল, গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টত কিবা কৰাপশ্যন যদি থাকে সেইটো কোনোবাই যদি জনাই দিয়ে তেনে সেইজনহে হৈছে হুইচেল ব্লৱাৰ। তো হুইচেল ব্লৱাৰ আইডেণ্টিটিটো আমি ৰিভিল কৰিব নোৱাৰোঁ, সেইটো চিক্ৰেচি ৰাখিব লাগিব, তেতিয়াহে তেওঁ কি কৰিব পাৰিব, আগলৈও কৰাপশ্যনৰ ঘটনা দেখিলে সেইটো এক্সপ'জ কৰি যাব পাৰিব, ৰিভিল কৰিব পাৰিব। এননিমিটি প্ৰটেক্টছ দেম ফ্ৰম ৰিটেলিয়েশ্যন বাই কলিগ অৰ ছুপিৰিয়ৰ্ছ। তো তেওঁ যদি আইডেণ্টিটি ৰিভিল হৈ যায়, যাৰ এগেইনষ্টত সেই কৰাপশ্যনৰ এলিগেশ্যনটো লাগিছে, একিউজ কৰাইছে, তেখেতে হয়তো সেই হুইচেল ব্লৱাৰজনক হাৰ্ম কৰিব পাৰে, ফিজিকেলি অৰ মেণ্টেলি হেৰেছ কৰিব পাৰে। গতিকে এননিমিটি থকাৰ কাৰণে হুইচেল ব্লৱাৰজনৰ আইডেণ্টিটিটোৰ চিক্ৰেট কৰি ৰখা থকাৰ কাৰণে তেখেতে এইবোৰৰ পৰা আঁতৰত থাকিব পাৰিব আৰু নিজৰ কামটো নিয়াৰিকৈ কৰি যাব পাৰিব। পাব্লিক ইমেজ অফ চিভিল ছাৰ্ভেণ্ট। চিভিল ছাৰ্ভেণ্ট প্লে এ ভাইটেল ৰোল ইন দ্য স্মুথ ফাংচনিং অফ ছ'চাইটি। বাট বিয়ণ্ড দেয়াৰ টেকনিকেল এক্সপাৰ্টাইজ, their public image also carries significant weight. This image shapes public trust, cooperation, and ultimately the success of their initiative. তো চিভিল ছাৰ্ভেণ্টৰ পাব্লিক ইমেজটো কেনেকুৱা হ'ব লাগে? কোনোবা যেন চিভিল ছাৰ্ভেণ্টৰ পাব্লিক ইমেজটো বহুত ভাল, তেখেতে এখেত বহুত ভাল অফিচাৰ হয় দেই, বহুত ভাল DC হয়, আমাৰ প্ৰব্লেমবোৰ বৰ ধুনীয়াকৈ শুনে আৰু সেই প্ৰব্লেমবোৰ ছল্ভ কৰিবৰ কাৰণে চেষ্টা কৰে। তো তেনেকুৱা ধৰণৰ যদি তোমাৰ এটা পাব্লিক ইমেজ বনি গ'ল এজ এ গুড চিভিল ছাৰ্ভেণ্ট, তেন্তে মানুহে তোমাৰ ওপৰত বিশ্বাস কৰিব। তুমি যিবোৰ ইনিচিয়েটিভ লৈ আনিবা, তুমি যিবোৰ প্ৰগ্ৰেম লৈ আনিবা, সেইবোৰ তোমাক কোঅপাৰেট কৰিব, তেতিয়াহে তোমাৰ সেই প্ৰগ্ৰেমবোৰ স্কিমবোৰ ছাকচেছফুল হোৱাৰ চান্স থাকে, ৰাইট। কিন্তু কোনোবাই যদি তোমাৰ মানে পাব্লিক ইমেজটো বৰ এটা ভাল নহয়, এই অফিচাৰজন বহুত এৰগেণ্ট, বহুত ইগ'ইষ্টিক, আমাৰ কথাবোৰ নুশুনেই, গাড়ীৰ পৰাই নানামে, আমালৈ ভালকৈ কথা নাপাতে, তো সেই তেনেকুৱা ধৰণৰ ইমেজ থকা চিভিল ছাৰ্ভেণ্ট যদি কিবা ইনিচিয়েটিভো আনে, স্কিম আনে, প্ৰগ্ৰেম আনে, মানুহে তাত কি কৰিব, কোঅপাৰেট নকৰিব। গতিকে সেইটো ছাকচেছফুল হোৱাৰ চান্স খুব কম। হেন্স হাইলাইটিং ইটছ ইম্পৰ্টেঞ্চ এজ ৱেল এজ কনচাৰ্নছ ৰিগাৰ্ডিং ইট বিকামছ ইম্পৰ্টেণ্ট। আৰ্গুমেণ্টছ ফৰ ইম্পৰ্টেঞ্চ। মটিভেশ্যন এণ্ড পাব্লিক গুড। এ পজিটিভ পাব্লিক ইমেজ can motivate civil servant and reinforce their dedication to serving the greater good. এতিয়া যাৰ পাব্লিক ইমেজটো ভাল হৈ আছে আৰু তেওঁলোকে দেখিছে চিভিল ছাৰ্ভেণ্টবিলাকে যে তেওঁলোকে ভাল কাম কৰিছে, সেইকাৰণে তেওঁলোকৰ ইমেজটো ভাল, মানুহে বিশ্বাস কৰে, তেওঁক ট্ৰাষ্ট কৰে, তো তেওঁলোকে যদি কিবা ইনিচিয়েটিভ আনে মানুহে ছাপৰ্টো কৰে, কোঅপাৰেটো কৰে আৰু সেইবোৰ ছাকচেছফুলো হয়, তো তেখেতে আৰু নতুন নতুন ভাল কাম কৰি যাবৰ কাৰণে এটা মটিভেশ্যন পাব, ৰাইট। গতিকে যদি কাৰোবাৰ পাব্লিক ইমেজটো ভাল আছে, গতিকে তাৰ কাৰণে কি হয়, তেওঁ নতুনকৈ কাম কৰি যাবৰ কাৰণে মটিভেশ্যনটো পাই গৈ থাকিব। এক্সাম্পল MJ Rajamanikam carried rice sacks on his shoulder without hesitation during Kerala flood. তো এই চিভিল ছাৰ্ভেণ্টজনে কি কৰিছিলে, যেতিয়া কেৰেলাত ফ্লাড আহিছিলে, 2018 বহুত ডাঙৰ ফ্লাড এটা আহিছে কেৰেলাত ফ্লাড আহিয়ে থাকে, কোষ্টেল এৰিয়া হয়, লেণ্ডশ্লাইড হৈ থাকে, ৱায়নাডত তেনেকুৱা ধৰণৰ লেণ্ডশ্লাইডটো আমি দেখিবলৈ পাইছিলোঁ। তো কেৰেলাৰ ফ্লাড আহোঁতে তেখেতে কি কৰিছিলে, চাউলৰ যিবোৰ বস্তা আছিলে নিজে পিঠিত দাঙি লৈ গৈছিলে, দেখিছে মেন ফ'ৰ্চৰ অভাৱ তাত, ঠিক আছে, গতিকে চাউলৰ বস্তাবোৰ নিব পৰা নাই, গতিকে তেখেতেনো কিয় চাই থাকিব, কেৱল অৰ্ডাৰ কিয় দি থাকিব, তেখেতে নিজেই চাউলৰ বস্তাটো পিঠিত দাঙি লৈ গৈছিলে, ঠিক আছিলে। তো সেই কামটো কৰাৰ ফলত মানুহৰ মাজত তেওঁৰ যিটো পাব্লিক ইমেজ আছে সেইটো বহুত ভাল হৈ গ'ল। এজন অফিচাৰ হৈ পেলাই তেখেতে এজন লেবাৰৰ দৰে কাম কৰি দিলে, কাৰণ সেইটো ছিটুৱেশ্যনে সেইটোৱে ডিমাণ্ড কৰিছিলে, মেন ফ'ৰ্চ কম, ফ্লাড ৰিলিফখিনি দিব লাগে, গতিকে তেখেতে কেৱল অৰ্ডাৰ দি পেলাই এনেকৈ ৰখি থকা নাই, চকীত বহি চাই থকা নাই, তেখেতেও সেই কামত জড়িত হৈ গৈছে যাতে মানুহখিনিয়ে সকাহ পাওক। সেইটো দেখা লাগিলগৈ মানুহৰ মানে তেওঁৰ প্ৰতি এটা ইম'শ্যন আহিব, গুড ইম'শ্যন আহিব, ফিল গুড ইম'শ্যন এটা আহিব, তেওঁৰ প্ৰতি বিশ্বাসটো বাঢ়ি যাব আৰু পাব্লিকৰ মাজত তেওঁৰ ইমেজটো গুড হ'ব। নেক্সট টাইম যদি তেনেকুৱা ধৰণৰ সি মানুহৰ মাজত যায়, তেতিয়া মানুহে তেওঁক বহুত ভাল পাব, বহুত মৰম দিব, বহুত শ্ৰদ্ধা কৰিব, বহুত সন্মান দিব, ৰাইট। পাব্লিক acceptance and service delivery. A good public image fosters public trust and cooperation, leading to smoother service delivery and improved outcome. Compassionate Kozhikode is a civic initiative launched by Prashant Nair
an Indian administrative service officer who served as the district collector of Kozhikode, Kerala, affectionately known as the collector bro by the public. এটা আমি যে পঢ়িছিলোঁ কালেক্টৰ হয় ডিষ্ট্ৰিক্ট কালেক্টৰ হয় DC তেখেতক মানুহে ব্ৰ বুলি কয় ব্ৰ তুমি ভাবিছা কেনেকুৱা ধৰণৰ ফ্ৰেণ্ডলি হ'ব লাগিব মানুহটো কালেক্টৰ ব্ৰ তেখেতৰ নামটো আছে প্ৰশান্ত নায়াৰ IAS অফিচাৰ হয় কেৰেলাত আছে কোজিকোডেত আছে আৰু তেখেত মানুহৰ প্ৰতি ইমানেই কম্পেশ্যনেট হয় ইমানেই ফ্ৰেণ্ডলি হয় মানুহৰ কথাবোৰ শুনে মানুহৰ মাজত থাকে মানুহৰ প্ৰব্লেমবোৰ ছল্ভ কৰিবৰ কাৰণে চেষ্টা কৰে যে মানুহে তেওঁক টাইটেল এটা দি দিছে কালেক্টৰ ব্ৰ নাম কাহি নামাতে DC বুলিও নামাতে বাবু চাহেব বুলিও নামাতে কালেক্টৰ বাবু বুলিও নামাতে কালেক্টৰ ব্ৰ বুলি মাতে ইমানখিনি ফ্ৰেণ্ডলিনেছ দেখাব লাগিব লগতে কিন্তু নিজৰ যিটো প্ৰফেশ্যনেলিজম আছে সেইটো মেইনটেইন কৰিব লাগিব পজিটিভ ৱৰ্ক এনভাইৰনমেণ্ট ষ্ট্ৰং পাব্লিক ৰেছপেক্ট ফৰ চিভিল ছাৰ্ভেণ্ট can create a more collaborative and supportive work environment, enhancing overall effectiveness. এটা পজিটিভ ৱৰ্কিং এনভাইৰনমেণ্ট আহি যাব মানুহে তোমাক ভাল পায় ছাপোৰ্ট কৰে সন্মান জনায় তুমি যদি কিবা ইনিচিয়েটিভ লোৱা না মানুহে এইটোত ছাপোৰ্ট কৰে কোঅপাৰেটিভ কৰে ৰাইট তো ৱৰ্কিং এনভাইৰনমেণ্টটো কেনেকুৱা হৈ যাব এটা পজিটিভ ৱৰ্কিং এনভাইৰনমেণ্ট হ'ব তো পাব্লিক ইমেজ যদি তোমাৰ ভাল হৈ থাকে তোমাৰ ৱৰ্কিং এনভাইৰনমেণ্টটো ভাল হৈ থাকিব কিন্তু তুমি যদি কোনোবা এখন ছ'চাইটিত গ'লে তোমাক থু মেমে কৰে তোমাক যদি পাব্লিক ইমেজটো বেয়া মানুহ তোমাক ভাল নাপায় তেন্তে ইনিচিয়েটিভ আনিলে সেইটো ফ্লপ মাৰিব ৱৰ্কিং এনভাইৰনমেণ্টটো তোমাৰ কাম কৰিব মন নোযোৱা যাব তুমি এইটোৱে ভাবি থাকিবা কেতিয়া ইয়াৰ পৰা ট্ৰান্সফাৰ হৈ বেলেগ এটা জেগাত যাওঁ মানুহ পৰা মোক ভালেই নাপায় তেনেকুৱা ধৰণৰ কথা তো পাব্লিক ইমেজ ভাল থাকিলে ৱৰ্কিং এনভাইৰনমেণ্টটো পজিটিভ হৈ যায় হুইচেল ব্ল'য়িং এণ্ড একাউণ্টেবিলিটি এ পজিটিভ ৰেপুটেশ্যন কেন এম্পাৱাৰ civil servant to speak up against corruption and hold the system accountable. তো কাৰোবাৰ যদি পজিটিভ ৰেপুটেশ্যন আছে চিভিল ছাৰ্ভেণ্টৰ তো তেখেতেতো কৰাপশ্যন হৈ থাকিলে মনে মনে নাথাকে চুপ হৈ বহি নাথাকে তেখেতে কৰাপশ্যনৰ এগেইনষ্টত নিজৰ মাত মাতিবই তো যাৰ পজিটিভ ৰেপুটেশ্যন আছে পজিটিভ ইমেজ আছে পাব্লিক ইমেজ আছে তেওঁ কি কয় হুইচেল ব্ল'ৱাৰ হ'বৰ কাৰণে এনকাৰেজ জনায় সেই ইমেজটো একাউণ্টেবল হ'বৰ কাৰণে এনকাৰেজ কৰে পাব্লিক কমিউনিকেশ্যন A trusted public image allows civil servants to effectively communicate information and manage public perception during crisis like COVID-19. তো কাৰোবাৰ যদি পাব্লিক ইমেজটো ভাল আছে তো তেখেতে পাব্লিকৰ লগত যেতিয়া কমিউনিকেট কৰিব সেই পাব্লিকবিলাকে তেওঁৰ কথাটো শুনিব এতিয়া COVID-19 টাইমত এনেকুৱা যে চব পিনে দৌৰা দৌৰি ঠিক আছে মাস্ক পিন্ধা নাই মানুহবোৰ দৌৰা দৌৰি কৰি আছে তেতিয়া যদি সেই পাব্লিক ইমেজ ভাল থকা ডিচিজনে গৈ পেলাই মানুহৰ লগত কমিউনিকেট কৰে কয় যে আপোনালোকে এনেকৈ দৌৰা দৌৰি নকৰিব এতিয়া COVID-19 সময় আপোনালোকে মাস্ক পিন্ধক চেনিটাইজাৰ ইউজ কৰক ঘৰতে সোমাই থাকক ডাইৰেক্ট কণ্টেক্টত নাহিবই আপোনালোকৰ যিবোৰ প্ৰয়োজন আছে আমি লাগিলে ঘৰে ঘৰে আপোনালোকৰ নিজৰ প্ৰয়োজনটো পূৰ কৰিম ঠিক আছে যিবোৰ ফুড গ্ৰেইন লাগে আপোনালোকক ঘৰে ঘৰে দিয়া হ'ব আপোনালোকে ঘৰৰ পৰা ওলাই নাহিব কাৰণ আপোনালোকে যদি এনেকৈ গেডাৰিং হয় COVID-19টো আৰু বিয়পি যাব ইনফেকশ্যন আৰু স্প্ৰেড হ'ব তো পাব্লিক ইমেজ ভাল থকা চিভিল ছাৰ্ভেণ্টে যদি এনেকৈ কথা কয় এনেকৈ মানুহৰ ৰিকুৱেষ্ট কৰে তেতিয়া অভিয়াছলি তেওঁৰ কথা মানুহে শুনিব আৰু সেইটো ছাপোৰ্ট কৰিব কোঅপাৰেট কৰিব ৰাইট তো যাৰ পাব্লিক ইমেজ ভাল আছে তাৰ পাব্লিক কমিউনিকেশ্যনো ছাকচেছ হোৱাৰ মানে সফল হোৱাৰ সম্ভাৱনা আছে ৰাইট কিন্তু যদি তোমাৰ পাব্লিক ইমেজ ভাল নহয় মানুহে তোমাৰ কথা নুশুনিবই আৰ্গুমেণ্টছ ফৰ কোৱেশ্যন কিন্তু পাব্লিক ইমেজ গুড হোৱাৰ কিছুমান প্ৰব্লেমো আছে কি ডিষ্ট্ৰেকশ্যন এণ্ড শ্বৰ্ট টাৰ্ম গেইনছ excessive concern for public image could distract civil servant from long term goals এটা তেওঁলোকে পাব্লিক ইণ্টাৰেষ্টৰ কাৰণে কাম কৰিব লাগে সেইটোৱে তেওঁলোকৰ লং টাৰ্ম গ'ল কিন্তু তেওঁলোকক এতিয়া ট্ৰেইনিঙত শিকালে যে পাব্লিক ইমেজ ভাল হ'লে এইখিনি হ'ব যিখিনি আমি পঢ়িলোঁ তো তেখেতে যেতিয়া জইন কৰিব অফিচ তেতিয়া তেখেতে এইটো ভাবিব মোৰ পাব্লিক ইমেজটো ভাল হ'ব লাগিব দেই নহ'লে কিন্তু প্ৰব্লেম হৈ যাব গতিকে মই সেইবোৰ কামেই কৰিম যিবোৰ কাম কৰিলে মোৰ পাব্লিক ইমেজটো ভাল হয় ৰাইট তো সেই পাব্লিক ইমেজটো ভাল কৰাৰ ধান্দা লৈ পেলাই যে তেখেতে যে এক্সেছিভ কনচাৰ্ণ লৈ লয় তেতিয়াহ'লে কিন্তু তেখেতে নিজৰ কামৰ পৰা আঁতৰি আহিব সেইবোৰ কামহে কৰিব যিবোৰ কাম কৰিলে তাৰ পাব্লিক ইমেজটো ভাল হ'ব ঠিক আছে তো পাব্লিক ইমেজটো ভাল কৰিব লাগি পেলাই যদি বেছিকৈ মাথা মাৰি দিয়ে বেছিকৈ টেনশ্যন লৈ লয় বেছিকৈ কনচাৰ্ণ জতাই দিয়ে তেতিয়াহ'লেও তাৰ প্ৰব্লেম আছে ৰাইট এণ্ড লিড দেম টু প্ৰায়ৰিটাইজ শ্বৰ্ট টাৰ্ম পপুলাৰিটি অভাৰ চাউণ্ড ডিচিশ্যন মেকিং তো তেখেতে পপুলাৰিটিৰ পিছত ধৰিব পাব্লিক ইমেজ ভাল কৰিব লাগে তাৰ কাৰণে তুমি ভাল কাম কৰি পেলাই ছ'চিয়েল মিডিয়াত প'ষ্ট কৰা মানুহৰ মাজত গৈ পেলাই ভাল কাম কৰি দিয়া
ৰাইট তো সেইবোৰ ধান্দাতে থাকিবা মোক পাব্লিক ইমেজটো কেনেকৈ ভাল কৰোঁ মানুহৰ যে কেনেকৈ পপুলাৰ হওঁ তো সেই শ্বৰ্ট টাৰ্ম পপুলাৰিটিৰ পিছত দৌৰি পেলাই তুমি লং টাৰ্ম গ'ল যিটো পাব্লিক ইণ্টাৰেষ্টৰ কাৰণে কাম কৰিব লাগে পাব্লিক ছাৰ্ভিচ ডেলিভাৰী কৰিব লাগে সেইটোত তুমি কিন্তু তাৰ পৰা আঁতৰি যাবা তো ডিষ্ট্ৰেকশ্যন হৈ যাব তোমাৰ পপুলিজম এণ্ড অবজেক্টিভিটি অবচেছিং অভাৰ পাব্লিক এপ্ৰুভেল might lead to decision based on public sentiment rather than rational analysis and objective best practices এটা পাব্লিকৰ মাজত থকা তুমি ঠিক আছে পাব্লিকৰ তোমাৰ ভাল ইমেজ আছে এতিয়া তুমিতো এনেকৈ নক'বা যে মই পাব্লিকৰ যিটো অপিনিয়ন আছে তাৰ এগেইনষ্টত কাম কৰিম কাৰণ বৰ্তমানৰ চিটুৱেশ্যনে ডিমাণ্ড কৰিছে যে তুমি পাব্লিকৰ পাব্লিকৰ যিটো অপিনিয়ন আছে তাৰ এগেইনষ্টত কাম কৰিব লাগে COVID-19 টাইম হৈছে তো মানুহবিলাকে ঘৰ ঘৰ সোমাই থাকিব লাগে গেডাৰিং কৰিব নালাগে কিন্তু তেওঁলোকে এতিয়া কোনো ধৰণৰ মাস্ক পিন্ধা নাই ওলাই আহিছে ৰাস্তালৈ গেডাৰিং কৰি আছে ৰাইট এতিয়া মানুহবিলাকৰ অপিনিয়ন এইটো আৰে আমি কিয় ঘৰ ঘৰ সোমাই থাকিম COVID-19 আমাৰ গাঁৱত হোৱাই নাই আমি কিয় ঘৰ ঘৰ সোমাই থাকিম আমি ওলাই আহিছোঁ য'ত বেলেগত হৈছে তাতহে মানুহ মৰি আছে আমাৰ ইয়াতো মানুহ মৰাই নাই কোনো গাঁৱত COVID-19 হোৱাই নাই সেইকাৰণে ওলাই আহিছোঁ আমি কথা চথা পাতিম ওলাই গৈ নৰ্মেল লাইফ কণ্টিনিউ কৰিম কিন্তু তোমাৰ সেইটো পাব্লিক ইণ্টাৰেষ্টৰ কাৰণে তোমাৰ ডিউটি কি যে মানুহখিনি তুমি ঘৰ ঘৰ সোমোৱাই ৰাখা তেওঁলোকৰ যদি নিড আছে সেইটো তুমি ঘৰ ঘৰ চাউল দালি দি হ'লেও প্ৰয়োজনটো পূৰ কৰা ৰাইট তো সেই সময়ত তোমাৰ পাব্লিক ইমেজ ভাল কিন্তু পাব্লিক অপিনিয়ন মতে মানুহবিলাকে ওলাই আহিব লাগে গেডাৰিং কৰিব লাগে নৰ্মেল লাইফ কণ্টিনিউ কৰিব লাগে তো এইটো হ'ল পাব্লিক অপিনিয়ন আৰু সেই সময় চিটুৱেশ্যনে এইটোৱে ডিমাণ্ড কৰিছে যে তুমি পাব্লিক অপিনিয়নৰ এগেইনষ্টত কাম কৰা এতিয়া তোমাৰ যদি পাব্লিক ইমেজটো ভাল আছে তো সেইখিনি পাব্লিকৰ লগত ভাল তুমি সেই পাব্লিকখিনি তুমি এতিয়া কেনেকৈ ক'বাগৈ যে তহঁতে যা ঘৰ ঘৰ সোমাই থাক এতিয়া তহঁতে গেডাৰিং কৰিব নোৱাৰো তো তোমাৰ নিজৰ কামত অকণমান হ'লেও প্ৰভাৱ পেলাব ঠিক আছে তো তুমি যদি অত্যাধিক পাব্লিক ইমেজটোৰ পিছত দৌৰি থাকা কেৱল সেইটো কথা ভাবিয়েই কামবোৰ কৰিবলৈ যোৱা তেন্তে সি তোমাৰ কিন্তু কামবিলাকৰ ওপৰত প্ৰভাৱ পেলাব সেইকাৰণে কৈছে অবচেছিং অভাৰ পাব্লিক এপ্ৰুভেল মাইট লিড টু ডিচিশ্যন বেছড অন পাব্লিক চেণ্টিমেণ্ট ৰাডাৰ দেন ৰেচনেল এনালাইচিছ তো তুমি বেছি ভাবি চিন্তি পেলাই ৰেচনেলি ভাবি নাচাবা বস্তুবোৰ পাব্লিকৰ চেণ্টিমেণ্টটো ৰাখিবলৈ গৈ পেলাই তুমি নিজৰ ইমেজটো ভালকৈ ৰাখিবলৈ গৈহে কামবোৰ কৰিবা ঠিক আছে ক'ৰবাত তুমি সিহঁতৰ পাব্লিক চেণ্টিমেণ্টৰ এগেইনষ্টত কাম কৰিবা তোমাৰ পপুলাৰিটিটো লষ্ট হৈ যাব অভাৰ দি নাইট তুমি বদনাম হৈ গ'লা তোমাৰ পপুলাৰিটি শেষ হৈ গ'ল সেইটো ভয়তে তুমি কি কৰিবা পাব্লিক চেণ্টিমেণ্টৰ যিটো আছে তাৰ কাৰণেহে কাম কৰিবা ৰেচনেলি ভাবি নাচাবা সেইটো এটা লোকচান হাইৰাৰ্কি এণ্ড ৱৰ্ক কালচাৰ আনডিউ ফ'কাছ অন পাব্লিক ইমেজ কুড পটেঞ্চিয়েলি লিড টু ডিছৰেচপেক্ট ফৰ এষ্টাব্লিছ হাইৰাৰ্কিছ তো পাব্লিক ইমেজৰ পিছত ইমান ফ'কাছ কৰি থাকিলে কি হৈ যাব তোমাৰ ৱৰ্ক কালচাৰটো বৰবাদ হৈ যাবগৈ ৰাইট নিউট্ৰেলিটি এণ্ড ভালনাৰেবিলিটি এক্সেছিভ ছেল্ফ প্ৰমোশ্যন কুড কম্প্ৰমাইজ দেয়াৰ নিউট্ৰেল ষ্টেন্স এণ্ড এক্সপ'জ দেম টু পাব্লিক ক্ৰিটিচিজম অৰ মেনিপুলেশ্যন তো কেৱল তুমি যদি নিজৰ প্ৰমোশ্যনেই কৰি আছা কিবা এটা কাম কৰিছা ভাল কাম সেইটো ষ্টেটাছত দি আছা ইন টাইম ছ'চিয়েল মিডিয়াত দিয়ে থাকা অত্যাধিক প্ৰমোশ্যন কৰিছা মানে কৰিব লাগে কৰিব নালাগা নহয় গছ পুলি লৈছা 5 জুনৰ দিনা বিশ্ব পৰিৱেশ দিৱসৰ দিনা সেইদিনাখন তুমি ষ্টেটাছত দিছা আৰু মানুহকো এনকাৰেজ কৰিছা যে আমি পৰিৱেশৰ কাৰণে গছ পুলি ৰুব লাগে ভেৰি গুড কিন্তু কোনোবা এজন মানুহে নিজৰ প্ৰব্লেমটো লৈ তোমাৰ ওচৰত আহিছে ঠিক আছে তোমাৰ অলপ প্ৰয়োজনো হ'ল পইচা অকণ প্ৰয়োজন হ'ল তুমি কিবা অকণ মেনেজ কৰি পেলাই ফাণ্ডৰ পৰা হওক বা নিজৰ পকেটৰ পৰা হওক মানুহজনৰ পইচা দি হেল্প কৰিছা আৰু সেইটো তুমি ষ্টেটাছত দি দিছা তেতিয়া মানুহজনৰ প্ৰাইভেচি কম্প্ৰমাইজ হৈ গৈছে তেখেতে তোমাৰ ওচৰত বিশ্বাস ৰাখি পেলাইহে তোমাৰ ওচৰত আহিছিলে নিজৰ প্ৰব্লেমটো জনাইছিলে তুমি তেওঁৰ প্ৰব্লেমটো গোটেইখন পপুলাৰাইজ কৰি দিয়া কি প্ৰয়োজনটো আছিলে তো নিজৰ ছেল্ফ প্ৰমোশ্যনৰ পিছত যদি এক্সেছিভ দৌৰি থাকা তেন্তে তোমাৰ নিউট্ৰেল ষ্টেন্সটো খতম হৈ যাব বুজিছানে তুমি এটা পাব্লিক চেণ্টিমেণ্টৰ কাৰণে কাম কৰিবা নিজৰ পপুলাৰিটিটো বৰ্তাই থাকিবৰ কাৰণে কাম কৰিবা ক'ৰবাত তোমাৰ পাব্লিক ইমেজটো বৰবাদ হৈ নাযাওক সেইটো বিষয়ে ভাবিহে তুমি কাম কৰিবা ৰেচনেলি ভাবি নাচাবা লজিকেলি কাম নকৰিবা তাৰ ফলত তোমাৰ কেতিয়াবা পাব্লিক ক্ৰিটিচিজম হৈ যাব উল্টাকৈ পাব্লিকেও গম পাব তেতিয়া ই খালি নিজৰ কামবিলাক ছেল্ফ প্ৰমোশ্যন কৰি থাকে গতিকে পাব্লিকে ক্ৰিটিচিজমো দি দিব পাৰে গতিকে অত্যাধিক ছেল্ফ প্ৰমোশ্যনৰ পৰা দূৰতে থাকিব লাগে এননিমিটি এণ্ড পলিটিকেল এজেণ্ডাছ পাব্লিক ইমেজ কনচাৰ্নছ মাইট অভাৰশ্বেডো দ্য ভেলু অফ এননিমিটি হুইচ কেন প্ৰটেক্ট দেম ফ্ৰম আনডিউ প্ৰেছাৰ তো এনি টাইম যদি তুমি লাইমলাইটত থাকা তো কিবা এটা ঘপককৈ ইছ্যু এটা হৈ গ'ল কনফ্লিক্ট এটা হৈ গ'ল
তেতিয়া তোমাৰ ওপৰত কিন্তু সাংঘাতিক এটা প্ৰেছাৰ পৰিব। আৰে ভাই তই ইমান ভাল মানুহ, ইমান ভাল অফিচাৰ, তই কিয় কণ্ট্ৰল কৰিব নোৱাৰিলি? ৰাইট, কাৰণ তোমাৰ পপুলাৰিটি ধেৰ, তোমাৰ মানুহৰ ওপৰত একদম অদম্য বিশ্বাস, একদম ই কৰিবই কৰিব, কিয় কৰিব পৰা নাই? কেতিয়াবা কৰিব নোৱাৰিব পাৰে, একো ডাঙৰ কথা নহয়। কেতিয়াবা কিছুমান বস্তু চিভিল ছাৰ্ভেণ্টৰ হাততো নাথাকে, ৰাইট। তো তেনেকুৱা, সেইকাৰণে কিছুমান ক্ষেত্ৰত এননিমিটি থকাটো দৰকাৰ। তুমি চুপচাপ পৰ্দাৰ আঁৰৰ পৰা বিহাইণ্ড দ্য স্ক্ৰীন কাম কৰি থাকা চুপচাপ, সেইটো তোমাক মানে এটা সাংঘাতিক পাৱাৰ এটা দিব। মানে বেছি লাইমলাইটত আহিলে কিন্তু তোমাৰ মানে কিছুমান তুমি কণ্ট্ৰল কৰিব, মানুহে কণ্ট্ৰল কৰিব, পাব্লিক চেণ্টিমেণ্টে কণ্ট্ৰল কৰিব, পলিটিকেল লিডাৰবিলাকে তোমাক ইউজ কৰিবলৈ আৰম্ভ কৰি দিব। তো তুমি ভাল কাম কৰিছা, ভেৰি গুড, কিন্তু সেইটো মানে মানুহক এনকাৰেজো কৰিব লাগে। তাৰ কাৰণে তুমি গছপুলি ৰুইছা, ফটো দিছা, ভেৰি গুড, কিন্তু অত্যাধিক নিজৰ ছেল্ফ প্ৰমোশ্যন কৰিব নালাগে, পপুলাৰিটিৰ পিছত দৌৰিব নালাগে, কেৱল পাব্লিক ইমেজৰ কথা ভাবিয়েই কাম কৰিব নালাগে, ঠিক আছে। Public perception might also be influenced by political agendas. While a positive public image enhances trust, accountability, and effective governance, civil servant must strike a balance between visibility and integrity. তো চিভিল ছাৰ্ভেণ্টবিলাকে সেইকাৰণে ভিজিবিলিটি আৰু ইণ্টিগ্ৰিটিৰ মাজত বেলেঞ্চটো মেইনটেইন কৰিব লাগিব। ইণ্টিগ্ৰিটি মানে তুমি নিজৰ যিখিনি মৰেল প্ৰিন্সিপাল আছে ফ'ল' কৰিছা হয়, কিন্তু বেছি লাইমলাইটত আহিব বিচৰা নাই, ঠিক আছে। কাৰোবাৰ হেল্প কৰিছা, সেইটো তুমি ছ'চিয়েল মিডিয়াত নিদিলেও হ'ব, ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। তো ভিজিবলো হ'ব লাগিব, এনেকুৱা নহয় যে তুমি একদম নাইকিয়াই হৈ গ'লা একদম। পৰ্দাৰ পিছতহে লুকাব দিছে, ৱালৰ পিছত যাব দিয়া নাই, কিন্তু ৱালৰ পিছত গ'লে তোমাক দেখাই নাপাব বস্তু। কিন্তু এতিয়া গম পাইছে পৰ্দাৰ পিছত কোনোবা এজনটো আছে, পৰ্দাৰ পিছত যিয়ে কামখিনি কৰি আছে, খালি তেওঁ ওলাই অহা নাই, কিন্তু পৰ্দাৰ পিছত কোনোবা এজন আছে, সেই কথাটো তুমি দি থাকিব লাগিব। ৱালৰ পিছত গুচি গ'লে গমেই নাপাব ৱালৰ পিছত কোন আছে, ৰাইট। তো পৰ্দাৰ আঁৰত থকা কামবোৰ কৰি থাকা, সেই তোমাৰ এটা বহুত পাৱাৰ এটা দিব। কোনো ধৰণৰ পলিটিকেল এজেণ্ডাৰ পৰা দূৰত থাকিবা, পাব্লিক চেণ্টিমেণ্টৰ পৰা দূৰত থাকিবা, নিজৰ এক্সেচিভ ছেল্ফ প্ৰমোশ্যন নকৰিবা, তেতিয়া তুমি ৰেচনেলি ভাবিবলৈ সময় পাবা, ঠিক আছে। মেৰিট বেছ ডিচিশ্যন মেকিং কৰিব পাৰিব। কিবা এটা একশ্যন কৰাৰ আগতে নিজৰ পাব্লিক ইমেজৰ কথা বেছি ভাবি থাকিব দৰকাৰ নাই, ঠিক আছে। পাব্লিক চেণ্টিমেণ্টৰ কথা ভাবি থাকিব দৰকাৰ নাই, তুমি নিজৰ কামখিনি নিয়াৰিকৈ কৰিব পাৰিবা। তো এইটো ইমানেই আছিলে, আমি এইটো ক্লাছত ইমানখিনি ডিছকাছ কৰিলোঁ। থেংক ইউ।